মূলতা স্বাধীন এক সুগন্ধি পখিলাৰ কবিলে শ্ৰদ্ধা জনাই আমি আপোনালোকক আন্তৰিক পুলক জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে শিৱসাগৰত 27, 28 আৰু 29 ডিচেম্বৰত অসমৰ কবিসকল একত্ৰিত হ'ব এখন পতাকাৰ তলত। উদ্দেশ্য কি, ইয়াৰ লক্ষ্য কি আপোনালোকে নিশ্চয় জানে। আৰু আজি সেই উদ্দেশ্যে কবি সন্মিলনৰ এগৰাকী খ্যাতনামা ব্যক্তি প্ৰেমজ গগৈদেৱে আজি আমাৰ এই অধিৱেশনথলীত লাই খুঁটা স্থাপন কৰিছে। আৰু আমি আশা ৰাখিম যে পৰমেশ্বৰৰ কৃপাত এই আমাৰ অধিৱেশনলৈ আহিব লগা যিসকল ব্যক্তি, যিসকল কবি, এই সকলোৰে আশীৰ্বাদত এই অনুষ্ঠিতব্য আমাৰ অনুষ্ঠানকেইটা খুব সুন্দৰভাৱে পালিত হ'ব। আৰু আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানলৈ সুদূৰ উৰিষ্যাৰ পৰা, নেপালৰ পৰা, পশ্চিমবংগৰ পৰা কেইবাজনো বিশিষ্ট কবি সাহিত্যিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমাক ইতিমধ্যে আহিম বুলি কথা দিছে। গতিকে আটাইৰে সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। আমি আশা ৰাখিম যে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ অসম কবি সন্মিলনৰ এই মূল অধিৱেশনখন সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ফলপ্ৰসূ হ'ব। আপোনালোকৰ আটাইৰে সহযোগিতা কামনা কৰিলোঁ। মূলতা স্বাধীন এক সুগন্ধি পখিলাৰ কবিলে শ্ৰদ্ধা জনাই আমি আপোনালোকক আন্তৰিক পুলক জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে শিৱসাগৰত 27, 28 আৰু 29 ডিচেম্বৰত অসমৰ কবিসকল একত্ৰিত হ'ব এখন পতাকাৰ তলত। উদ্দেশ্য কি, ইয়াৰ লক্ষ্য কি আপোনালোকে নিশ্চয় জানে। আৰু আজি সেই উদ্দেশ্যে কবি সন্মিলনৰ এগৰাকী খ্যাতনামা ব্যক্তি প্ৰেমজ গগৈদেৱে আজি আমাৰ এই অধিৱেশনথলীত লাই খুঁটা স্থাপন কৰিছে। আৰু আমি আশা ৰাখিম যে পৰমেশ্বৰৰ কৃপাত এই আমাৰ অধিৱেশনলৈ আহিব লগা যিসকল ব্যক্তি, যিসকল কবি, এই সকলোৰে আশীৰ্বাদত এই অনুষ্ঠিতব্য আমাৰ অনুষ্ঠানকেইটা খুব সুন্দৰভাৱে পালিত হ'ব। আৰু আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানলৈ সুদূৰ উৰিষ্যাৰ পৰা, নেপালৰ পৰা, পশ্চিমবংগৰ পৰা কেইবাজনো বিশিষ্ট কবি সাহিত্যিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমাক ইতিমধ্যে আহিম বুলি কথা দিছে। গতিকে আটাইৰে সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। আমি আশা ৰাখিম যে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ অসম কবি সন্মিলনৰ এই মূল অধিৱেশনখন সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ফলপ্ৰসূ হ'ব। আপোনালোকৰ আটাইৰে সহযোগিতা কামনা কৰিলোঁ। মূলতা স্বাধীন এক সুগন্ধি পখিলাৰ কবিলে শ্ৰদ্ধা জনাই আমি আপোনালোকক আন্তৰিক পুলক জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে শিৱসাগৰত 27, 28 আৰু 29 ডিচেম্বৰত অসমৰ কবিসকল একত্ৰিত হ'ব এখন পতাকাৰ তলত। উদ্দেশ্য কি, ইয়াৰ লক্ষ্য কি আপোনালোকে নিশ্চয় জানে। আৰু আজি সেই উদ্দেশ্যে কবি সন্মিলনৰ এগৰাকী খ্যাতনামা ব্যক্তি প্ৰেমজ গগৈদেৱে আজি আমাৰ এই অধিৱেশনথলীত লাই খুঁটা স্থাপন কৰিছে। আৰু আমি আশা ৰাখিম যে পৰমেশ্বৰৰ কৃপাত এই আমাৰ অধিৱেশনলৈ আহিব লগা যিসকল ব্যক্তি, যিসকল কবি, এই সকলোৰে আশীৰ্বাদত এই অনুষ্ঠিতব্য আমাৰ অনুষ্ঠানকেইটা খুব সুন্দৰভাৱে পালিত হ'ব। আৰু আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানলৈ সুদূৰ উৰিষ্যাৰ পৰা, নেপালৰ পৰা, পশ্চিমবংগৰ পৰা কেইবাজনো বিশিষ্ট কবি সাহিত্যিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমাক ইতিমধ্যে আহিম বুলি কথা দিছে। গতিকে আটাইৰে সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। আমি আশা ৰাখিম যে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ অসম কবি সন্মিলনৰ এই মূল অধিৱেশনখন সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ফলপ্ৰসূ হ'ব। আপোনালোকৰ আটাইৰে সহযোগিতা কামনা কৰিলোঁ। মূলতা স্বাধীন এক সুগন্ধি পখিলাৰ কবিলে শ্ৰদ্ধা জনাই আমি আপোনালোকক আন্তৰিক পুলক জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে শিৱসাগৰত 27, 28 আৰু 29 ডিচেম্বৰত অসমৰ কবিসকল একত্ৰিত হ'ব এখন পতাকাৰ তলত। উদ্দেশ্য কি, ইয়াৰ লক্ষ্য কি আপোনালোকে নিশ্চয় জানে। আৰু আজি সেই উদ্দেশ্যে কবি সন্মিলনৰ এগৰাকী খ্যাতনামা ব্যক্তি প্ৰেমজ গগৈদেৱে আজি আমাৰ এই অধিৱেশনথলীত লাই খুঁটা স্থাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।